গগৈ ডাঙৰীয়া দ্বিতীয় শ্ৰী হাফিজ ৰছিদ আৰু তেখেতৰ সহযোগী থাৰ্ড শ্ৰী দেৱব্ৰত I would like to move a breach of privilege, sir. I want a ruling, sir. Sir, admissibility ওপৰতো ক'ব বিচাৰিবই এখানে অখিল গগৈ ডাঙৰীয়া sir, I want a ruling. আপুনি লিখি দিয়ক যি আছে আপুনি লিখি দিয়ক Okay. আপুনি গাই নিদিয়ে নেকি হেৰিটো প্ৰস্তাৱটো না মইতো এডমিছিবিলিটিটো মোৰ মতে নাই আপুনি এতিয়া আপুনি কওকচোন আপোনাৰ পৰা কিহৰ কাৰণে সেইটো আপুনি একদম সভাস্থগিত ৰাখি পালে হয় আলোচনা কৰাৰ প্ৰয়োজন বুলি আপুনি যেটো কব আপুনি কবই মই কলিও সেইকাৰণে আপুনি কোৱাৰ পিছত মই ডিসিশনটো দি দিম যোৱা 13 আগষ্ট তাৰিখৰ দিনা আমাৰ শিৱসাগৰৰ বাবুপট্টিত অৰুণ লাহতীৰ বাসগৃহৰ সন্মুখত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাস তেখেতক জিমি দাসক আমাৰ দিসাংমুখৰ ছোৱালী তাইক জিমি দাসক কি কৰিলে 5:15 বজাত অৰুণ লাহতী তৰুণ লাহতীৰ নেতৃত্বত ডাঙৰ আক্ৰমণৰ ঘটনা এটা ঘটিলে বহুত ডাঙৰ ঘটনা এটা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জাত সোণৰ পদক লাভ কৰি আহিছিলে 2023 চনৰ ছেপ্টেম্বৰত ছিকিমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জাত তেওঁ গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু তাৰ পাছত দেখা গ'ল যে তেওঁক যেতিয়া আক্ৰমণ কৰিলে এগৰাকী ছাত্ৰী তেওঁ 18 বছৰতকৈ কম বয়সৰ ছাত্ৰী আৰু তেওঁ প্ৰাইভেট পাৰ্টতো আক্ৰমণ কৰা হৈছে এই আক্ৰমণ কৰাৰ পাছতো 14 আগষ্ট পৰ্যন্ত পুলিচে তেওঁক গ্ৰেপ্তাৰ নকৰিলে অথচ সেইদিনাই যিদিনা আক্ৰমণ হৈছিলে সেইদিনাই পুলিচৰ ওচৰত এফআইআৰ দিয়া হৈছিলে 14 তাৰিখৰ দিনা ৰাতিপুৱা সেইকাৰণে 30টা সংগঠনৰ নেতৃত্বত এটা পথ অৱৰোধৰ কাৰ্যসূচী হ'ল আৰু তাৰ পাছতহে দেখা গ'ল যে বিয়লি 4 বজাতহে অৰুণ লাহতী আৰু মনীষ পোদ্দাৰক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পাছত ইয়াক লৈ বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটিলে প্ৰথম কথা আমাৰ অসমতে যদি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী তেওঁ যদি ইয়াত নিৰাপদ নহয় আৰু দিনৰ পোহৰত যদি নগৰৰ মাজবজিয়াত যদি তেওঁৰ ওপৰত আক্ৰমণ হ'ব পাৰে এটো এটা বহুত ডাঙৰ ঘটনা কিন্তু চৰকাৰে ইয়াৰ ওপৰত বিশেষ ব্যৱস্থা নললে অকল গ্ৰেপ্তাৰ কৰাৰ বাহিৰে তাৰ বাহিৰে কি কৰিলে তেওঁলোকে কোনো ব্যৱস্থা নললে তাৰ ফলস্বৰূপত কি হৈ গ'ল গোটেই ঘটনাটো এনেকুৱা হৈ গ'ল যে বহিৰাগত আৰু খিলঞ্জীয়া এনেকুৱা ধৰণৰ এটা ঘটনা হৈ গ'ল তাৰ পাছত দেখা গ'ল যে আপোনালোকে নিশ্চয় জানে যে তাৰ পাছত দুজন বিজেপিৰ সদস্য এজন বিজেপিৰ সদস্য সুমানী নামৰ এজন বিজেপি সদস্য তেওঁ আকৌ আমাৰ আন্দোলন কৰা এজন সদস্যৰ ওপৰত আপোনাৰ এজাহাৰ দিলে এজাহাৰ দিয়াৰ লগে লগে আলফাই নিৰ্দেশ দিলে যে তুমি এজাহাৰ উঠাই লোৱা আলফাৰ নিৰ্দেশ দিয়াৰ লগে লগে পুলিচে তেওঁক সিকিউৰিটি দিলে কিন্তু পুলিচৰ সিকিউৰিটিলে তেওঁ মানে তেওঁ আশ্বস্ত নহ'ল তেওঁ আলফাৰ নিৰ্দেশ অনুসৰি এজাহাৰ উঠাই ল'বলৈ বাধ্য হ'ল উঠাই ল'লে তাৰপিছত আৰু এজনে দিলে শংকৰ সিং নামৰ এজনে আকৌ দিলে কেছ তেওঁ এজাহাৰ উঠাই ল'বলৈ বাধ্য হ'ল আৰু তাৰ শেষত দেখা গৈছে এইখন আপোনালোকে মই দৈনিক জনভূমি কাগজখন দেখুৱাইছোঁ তাত দেখিছে শিৱসাগৰত গণৰোষৰ ৰূপ দেখি সেও মানিলে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সন্মুখত লৈ নটি স্বীকাৰ তামোল পানৰ বটা খৰা আগবঢ়াই মাৰোৱাৰী সমাজৰ ক্ষমা প্ৰাৰ্থনা আঠুললে বহিৰাগত মানে মই এইটোকে ক'ব খুজিছোঁ যে এডমিছিবিলিটি আজি আজি এটা মই তাৰ পিছত ক'ব আপুনি মই এইটো এডমিছিবিলিটিটো কৈ লওঁ যে আজিৰ দিনটোত আইন শৃংখলা ৰক্ষা এক মিনিটত আজিৰ দিনটোত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী আৰু অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্যখনত আইন শৃংখলা আইনবিহীন অৱস্থাৰ সৃষ্টি হৈছে ললেছনেছ হৈছে সৰ্বস্তৰৰ মানুহ নিৰাপত্তা বিঘ্নিত হৈছে এখন চৰকাৰৰ প্ৰথম আৰু প্ৰধান দায়িত্ব নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান যিটো অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে গতিকে বিষয়টো অতি জৰুৰী আমি দেখিছোঁ যে আলফাই একেদিনৰ ভিতৰতে 25টা বোমা সংস্থাপিত কৰিছে অসম পুলিচক কৈ দিয়াৰ পাছতে কম্বল গোটেই ৰাজ্যখনত কোনো পৰ্যায়ত আইন নাই Honorable Minister Parliamentary সৃষ্টি হৈছে আপুনি ৰাখিলে অখিল গগৈ ডাঙৰীয়া হ'ব প্লিজ মই কৈ আছোঁ এটা মাত্ৰ বাক্য হৈছে আজিৰ দিনটোত অসমৰ 30টা সংগঠনে দাবী কৰিছে যে অসমৰ খিলঞ্জীয়াৰ মাটি বহিৰাগতই কিনিব নোৱাৰিব লাগে তাৰ কাৰণে আইন সেইটো বেলেগে আনিছে অসমৰ খিলঞ্জীয়াৰ মাটি বহিৰাগতই কিনিব নোৱাৰে এইটো বিষয় বেলেগে অলৰেডি আনিছে আপুনি বহক আপোনাৰটো হৈ গ'ল হ'ব Honorable Minister খিলঞ্জীয়াৰ মাটি যাতে কোনো পক্ষে বহিৰাগতই কিনিব নোৱাৰে তাৰ আইন প্ৰণয়ন কৰিবলৈ মিনিষ্টাৰ কিবা স্যাৰ তিনটামান কথা কম আজি স্যাৰ
প্ৰথম কথাটো স্যাৰ সেটেল হোৱা মেটাৰ এটা সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া শিৱসাগৰলৈকে গ'ল 30টা সংগঠন আৰু সকলো জাতি জনগোষ্ঠীক তালৈকে মাতি আনিলে কেইবা ঘণ্টা জোৰা আলোচনা হ'ল আৰু বিষয়টো সমাধান হ'ল সেইটো গতিকে সমাধান হোৱা মেটাৰ তাতে আৰু নতুনকৈ কটাঘাট কিবা চূণ দিব নিমখ দিব লাগে বুলি অধ্যক্ষ ডাঙৰীয়া মই নাভাবো দ্বিতীয় কথাটো অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকী আজি যে তালফাল লগাইছে তেখেতৰ সমষ্টিত হোৱা ঘটনা তেখেতৰ সমষ্টিত দুদিন আন্দোলন হ'ল তেখেত তালৈকে গৈছিল নেকি তালৈকে আন্দোলনৰ আপুনি অংশগ্ৰহণ কৰিছিল নেকি সমষ্টিয়ে নগ'ল সমষ্টিত হুলস্থুল সমষ্টিত বন্ধ তেওঁ গ'ল নেকি সমষ্টিত সোধকচোন গ'ল নেকি তেওঁ ক'ত আছিলে ছাৰ তেখেত ক'ত আছিলে টিভিৰ আগত অখিল গগৈ লভ জেহাদৰ বলি হৈছে মোৰ সমষ্টিত কিবা হ'লে মই দৌৰি যাম ছাৰ মই দৃঢ়তাৰে কম প্ৰত্যেকজন সমষ্টিৰ বিধায়কে এনেকুৱা এটা যদি সমষ্টিত অচল অৱস্থা হয় দৌৰি যাব 3 দিন তেখেতৰ সমষ্টিত হ'ল তেখেত নগ'ল তেওঁ টিভিৰ আগত আৰু ফেচবুক লাইভ আৰু টিভিৰ আগত মুঠতে অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী আপোনালোকৰ দিনত নিৰাপদ নহয় হয়নে নহয় অসমৰ মুখ্যমন্ত্ৰী 22 গৰাকী ছোৱালী ধৰ্ষিত হৈছে কবলৈ দিয়ক আপুনি মোক কি কয় তেখেতে কৈ আছে হ'ব মই কৈ আছো নাই তেখেতে ক'ব আপুনিও ক'লে না মোক পাৰ্সোনেল এটেক কৰি আছে মই উত্তৰটো দিলো আপুনি পাৰ্সোনেল এটেকটো কৰি আছে মই উত্তৰটো দিলো ক'বলৈ দিয়ক অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যোৱা 2 মাহত 10 গৰাকী অসমীয়া গাভৰু ধৰ্ষিত হৈছে আৰু বেলেগ ক'বলৈ দিয়ক আইন শৃংখলা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অখিল গগৈ আপুনি আপোনাৰ কথা ক'লে আপুনি আপোনাৰ কথা ক'লে নাই আপোনাৰ কথা ৰাখিলে আপুনি বহকচোন আপুনি বহকচোন গৃহমন্ত্ৰীয়ে ছাৰ পদত্যাগ প্লিজ আপুনি বহক গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব আপুনি বহক তেওঁ ৰেছপন্ড দি আছে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ছাৰ মই পিছত কৈ আছো আপুনি বহক ছাৰ বোমা ওলাইছে 25টা বোমা ওলাইছে ছাৰ আপুনি বহক 22 গৰাকী ছোৱালী ধৰ্ষিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ছাৰ 22 গৰাকী ছোৱালী ধৰ্ষিত হৈছে বুলি কৈছে ছাৰ আপুনি বহক মাহৰ ভিতৰত 22 গৰাকী ছোৱালী ধৰ্ষিত হৈছে বুলি আপুনি বহক ছাৰ অন্য সদস্য সন্মানীয় সদস্যসকলৰো আছে বিষয়টো এইটো আপুনি বহক 22 গৰাকী ছোৱালী ধৰ্ষিত নাই আপোনাৰ কথাটো বুজি পালো আপুনি বহকচোন গৰাকী ছোৱালী ছাৰ আপুনি বহকচোন এতিয়া অসমত ধৰ্ষিত হৈছে বুলি আপুনি বহকচোন কৈছে ছাৰ গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে নে নাই ছাৰ মই একেবাৰতে কৈ আছো এতিয়া হাফিজ অনাবলে হাফিজ ৰচিদ ডাঙৰীয়া আপোনালোকৰ পৰা কোনে ক'ব আমিনুল ইছলাম ডাঙৰীয়া এক মিনিট ছাৰ এই মুহূৰ্তলৈকে এসপ্তাহ হ'ল আমিনুল ছোৱালী ছাৰ খবৰ ল'লে নেকি ছাৰ নালাগে ছাৰ 22 গৰাকী মহিলা ছাৰ তেখেতে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে ছাৰ 22 গৰাকী মহিলা ধৰ্ষিত হৈছে 2 মাহৰ ভিতৰত বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ছাৰ এখেত চেঙালে দৌৰ মাৰে ছাৰ আমাৰটো উত্থাপন কৰিব দিয়ক পিছত দৌৰ মাৰে নিজৰ সমষ্টিৰ ছোৱালী কৰিব আমাৰটো উত্থাপন কৰিব দিয়ক তেওঁ নুশুনিবলৈ বেয়া পাইছে ছাৰ আৰে আপুনি ক'বলৈ নিদিয়ে ছাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কৈছো আমাৰটো উত্থাপন কৰিব দিয়ক পিছত আপুনি একেলগে হেৰি দিব আপুনি কওঁতে আমি উঠা নাই এনেকে ব্যক্তিগতভাৱে তৰ্ক বিতৰ্ক কৰাতকৈ তেওঁ যে আজি গোল খাই আছে সেইকাৰণে the house is not in order sir ঠিক অনাবলে আমিনুল ইছলাম not in order অনাবলে আমিনুল ইছলাম হ'ব আমিনুল ইছলাম জি হ'ব না নেক্সটত ক'ব স্যার the house ক'ব নেক্সটত একেলগে the house is not in order ক'ব আপুনি একেলগে ক'ব নেক্সট স্যার মাননীয় অধ্যক্ষ মহোদয়